নমস্কাৰ আমি বেলবাৰী চৰকাৰী মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী আমি পুতুকলা গছৰ পৰা কিদৰে প্ৰাকৃতিকভাৱে ৰং প্ৰস্তুত কৰিব পাৰি তাৰ এটা পৰীক্ষামূলক অধ্যয়ন চলাইছিলোঁ। আমি তাকে আপোনালোকৰ আগত উপস্থাপন কৰিব বিচাৰিছোঁ। আমাৰ প্ৰকল্পটোৰ লক্ষ্য আছিল পুতুকলা গছৰ ডাল, পাত, ফুল তথা ফলৰ পৰা ৰং আহৰণ কৰা। আমাৰ প্ৰকল্পটোৰ উদ্দেশ্য আছিল এই অংশসমূহৰ পৰা ৰং আহৰণ কৰি কপাহী কাপোৰ, কপাহী সূতা, মুগা সূতা, পাট সূতা, ঊণ সূতাত এই ৰংটো প্ৰয়োগ কৰা। প্ৰকল্পৰ প্ৰয়োজনীয়তা বিজ্ঞানৰ ক্ৰমবিকাশৰ লগে লগে মানুহে কৃত্ৰিম ৰং সংশ্লিষ্ট কাপোৰ পৰিধান কৰিবলৈ ধৰিছে, যাৰ ফলত মানুহৰ ছালৰ ৰোগকে আদি কৰি বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে। এই সমস্যাসমূহ সমাধানৰ নিমিত্তে আমি পৰিৱেশ হিতৈষী প্ৰাকৃতিক ৰং আহৰণৰ গুৰুত্ব আৰোপ কৰিছিলোঁ। আমি পুতুকলা গছৰ গুটিৰ পৰা ৰং আহৰণ কৰোঁতে এই ৰংটো আমি ডাঠ বেঙুনীয়া ৰঙৰ পাইছিলোঁ। যেতিয়া আমি কপাহী কাপোৰত এই ৰং প্ৰয়োগ কৰিছিলোঁ তেতিয়া বেঙুনীয়া ৰং হোৱা আমি দেখিছিলোঁ। কাপোৰসমূহত ৰং প্ৰয়োগ কৰাৰ আগত আছিল শুদ্ধ বগা। যেতিয়া আমি কপাহী কাপোৰ, কপাহী সূতা, পাট সূতা, এৰী সূতা, ঊণ সূতা, মুগা সূতাত ৰং প্ৰাকৃতিকভাৱে যিবোৰ মডেল ইউজ কৰিছিলোঁ, অৰ্থাৎ জেতুকা, শিলিখা, কেহাৰাজ আদি ৰং প্ৰয়োগ কৰাৰ ফলত এনেধৰণলৈ পৰিৱৰ্তন হৈছিল। যেতিয়া আমি পুতুকলা গছৰ ফলৰ পৰা ওলোৱা ৰং এচিডত দিছিলোঁ, এনেধৰণৰ ৰঙলৈ পৰিৱৰ্তন হৈছিল। কাপোৰখিনি ফিটকিৰিৰ পানীত সিজাই দিয়াৰ ফলত এনেধৰণৰ ৰঙলৈ পৰিৱৰ্তন হৈছিল। যেতিয়া আমি ঊণ সূতাত প্ৰয়োগ কৰিছিলোঁ তেতিয়া এনেধৰণৰ ৰং দেখিছিলোঁ, আৰু যেতিয়া আমি টচ মুগা সূতাত আমি প্ৰয়োগ কৰিছিলোঁ এনেধৰণৰ ৰংসমূহ আমি দেখিবলৈ পাইছিলোঁ। উক্ত বস্তুসমূহ আমি পৰ্যবেক্ষণ কৰি দেখিছিলোঁ যে সমান পানী আৰু সমান ৰঙত যদি আমি এই বস্তুটো প্ৰয়োগ কৰিছিলোঁ তেতিয়া তাত বেঙুনীয়া ৰং হৈছিল। এচিড, খাৰ আদি দিয়াৰ ফলত ৰঙৰ পৰিৱৰ্তন আমি লক্ষ্য কৰিছিলোঁ। আশা কৰোঁ যে উক্ত প্ৰকল্পটোৱে ভৱিষ্যত পৰিকল্পনা আছিল, আৰু এই ভৱিষ্যত পৰিকল্পনাসমূহ আছিল এনেধৰণৰ: পুতুকলা গছৰ বিভিন্ন অংশৰ পৰা যিবোৰ ৰং পাইছিলোঁ আমি, সেই ৰংসমূহ লগত প্ৰাকৃতিক ৰং মিশ্ৰণ কৰি এটা নতুন ৰং উদ্ভাৱন কৰিব পাৰি নেকি? পুতুকলা গছৰ এই ৰংসমূহ বাণিজ্যিক ভিত্তিত প্ৰদান কৰিব পাৰি নেকি? পুতুকলা গছৰ এই ৰং খাদ্য সামগ্ৰী, জৈৱ চিয়াহী, প্ৰসাধন সামগ্ৰী আদিত প্ৰয়োগ কৰিব পাৰি নেকি? লগতে কৃত্ৰিম ৰঙৰ যিহেতু অত্যাধিক দাম আৰু ই স্বাস্থ্যৰ বাবে হানিকাৰক আছিল, আমি থলুৱাভাৱে কম দামী আৰু স্বাস্থ্যজনিত ৰং প্ৰস্তুত কৰি উলিয়াব পাৰোঁ নেকি? লগতে ইয়াৰ দ্বাৰা জীৱিকাৰ পথৰ এক সম্ভাৱনা আমি পাইছিলোঁ। উক্ত কাৰণসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰি আমি এই প্ৰকল্পটো আপোনালোকৰ আগত উপস্থাপন কৰিছোঁ। ধন্যবাদ।